মৰমৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল, মই শফিকুল ইছলাম আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ক্লাছ 6ৰ প্ৰৱেশ পৰীক্ষাৰ গণিত বিষয়ৰ পাঠদান লৈ। আৰু মোৰ এই আজিৰ ভিডিঅ'ত আলোচনা কৰিম পাটীগণিতৰ এটা চেপ্টাৰ, তাৰ ওপৰত বিতং আলোচনা, যাৰ জৰিয়তে মই এইখিনি আশা কৰিব পাৰোঁ যে আমাৰ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই জৱাহৰ নৱোদয় বাছনি পৰীক্ষাৰ কিছুমান চিলেবাছ বা কেনেধৰণে পৰীক্ষাখন আপোনালোকৰ অনুষ্ঠিত কৰা হয় সেই সংক্ৰান্তত দুই এষাৰ মই ক'বলৈ ওলাইছোঁ। পোনপ্ৰথমতে আহোঁ যে বাছনি পৰীক্ষাৰ প্ৰকাৰ বা পদ্ধতি কেনেকুৱা ধৰণৰ হয়। মই ভাবোঁ এয়া সকলোৰে নিশ্চয় অৱগত যে বাছনি পৰীক্ষাখন আপোনাৰ 2 ঘণ্টীয়া হয় আৰু তাত মুঠতে আপোনাৰ 80টা প্ৰশ্ন থাকে 100 নম্বৰৰ বাবে। আৰু তাৰে ভিতৰত আমি যদি চাওঁ যে পাটীগণিতত আমাৰ মুঠ নম্বৰ দিয়া থাকে 25 নম্বৰ, আৰু যাৰ বাবে আমাৰ সময় নিৰ্ধাৰিত কৰা থাকে 30 মিনিট, আধা ঘণ্টা, আৰু প্ৰশ্নৰ সংখ্যা হ'ব 20টা। আৰু আমি দৰাচলতে যি দেখোঁ, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে গণিত বিষয়টোৱে অলপ টান ভাবে, কিয়নো গণিতবোৰ আমাৰ জেনেৰেল যিখিনি তেওঁলোকে ক্লাছ 5ত পঢ়ি আহিছে LP স্কুলত, তাৰে পৰাই দিয়ে, কিন্তু অলপ হাই লেভেলৰ দিয়ে। তো সেইখিনি বেলেগ একো ইমান টান নহয়, মাত্ৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ অকণমান প্ৰেক্টিচৰ দৰকাৰ। আৰু মই আশা ৰাখিম যে মোৰ এই ভিডিঅ'খন যদি ভালদৰে পুংখানুপুংখভাৱে তেওঁলোকে মনোযোগেৰে চাই নিশ্চয় উপকৃত হ'ব। তো গণিত বিষয়ৰ আমাৰ পাটীগণিতৰ আমাৰ যিখিনি চিলেবাছ দিয়া আছে, ইয়াতে ভালেকেইখন আমাৰ চেপ্টাৰ সন্নিৱিষ্ট কৰা আছে। তাৰে ভিতৰত মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম শতাংশ আৰু তাৰ প্ৰয়োগৰ ওপৰত। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে এই টপিকটোৰ ওপৰত, শতাংশ আৰু তাৰ প্ৰয়োগ। তো শতাংশ আৰু প্ৰয়োগ ষ্টাৰ্ট কৰাৰ আগতে মই এইখিনি ক'ম, যাক আমি ইংৰাজীত পাৰ্চেণ্টেজ বুলি কওঁ। আৰু নিশ্চয় ইউটিউবত আমাৰ এই জৱাহৰ নৱোদয়ৰ ৰিলেটেড ভিডিঅ'ৰ ওপৰত যদি আপোনালোকে চাই, প্ৰৱেশ পৰীক্ষাৰ যিবোৰ ভিডিঅ', আমাৰ অসমীয়া মাধ্যমত নিচেই কম সংখ্যক ভিডিঅ' আপোনালোকে পাব। তো আমি আমাৰ এই চেনেলৰ জৰিয়তে চেষ্টা কৰিছোঁ যে আমাৰ যাতে ছাত্ৰ-ছাত্ৰীসকলে যিসকলে অসমীয়া মাধ্যমত তেওঁলোকে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ বাবে সহায় হ'ব। তো পোনপ্ৰথমতে শতকৰা বা শতাংশ আমি কাক কওঁ সেই বিষয়ে মই অলপ দুআষাৰ ক'বলৈ ওলাইছোঁ। তো শতাংশ বা শতকৰা বেলেগ একো নহয়, আমি যাক সাধাৰণতে আমি জেনেৰেলি যিকোনো হিচাপ নিকাচ কৰোঁতে আমি এটা কথা আমি সচৰাচৰ আমাৰ মনত সদায় আমাৰ আহি থাকে যে 100ৰ ভিতৰত কিমান পাইছোঁ। তো 100ৰ ভিতৰত যিকোনো বস্তু কিমান, সেই কথাটোকে আমি আমাৰ গণিতৰ ভাষাত আমি শতাংশ বা শতকৰা বা ইংৰাজীত আমি পাৰ্চেণ্টেজ বুলি কওঁ। মই সাধাৰণ এটা এক্সাম্পল লৈছোঁ। ছাপ'জ ল'ৰা এজনক তেওঁৰ দেউতাকে 50 টকা দিলে, আৰু ল'ৰাজনে সেই 50 টকাৰ 20 টকা তেওঁ খৰচ কৰিলে। এতিয়া কথাটো হ'ল, তেওঁ কিমান পাৰ্চেণ্ট শতকৰা তেওঁ কিমান খৰচ কৰিলে, এটা সাধাৰণ কুৱেশ্যন। তো শতকৰা যেতিয়াই ক'ব আমি 100ৰ ভিতৰত আহিব লাগিব। আৰু ইয়াতে মই প্ৰশ্নটোত কৈছোঁ যে 50 টকা আছিল, তাৰে পৰা তেওঁ 20 টকা খৰচ কৰিলে। এতিয়া যেতিয়া 50 টকাক ডাবল কৰি দিম তেতিয়াহে 100 হ'ব। আৰু যেতিয়া 50ক ডাবল কৰিম, মই এইপিনে 20 টকাকো ডাবল কৰিব লাগিব, দুগুণ কৰিব লাগিব। তো 20 টকাক দুগুণ কৰিলে 40 হ'ব। তাৰমানে তেওঁ শতকৰা কিমান টকা খৰচ কৰিলে? 40 টকা। আৰু যেতিয়া শতকৰাৰ ধাৰণাটো আহে, আমি শতকৰা 40 টকাক আমি এনেকৈ লিখোঁ 40%। এইটো শতকৰাৰ চিহ্ন, ঠিক আছে। এই চিহ্নটোক আমি শতকৰাৰ চিহ্ন বুলি কওঁ। তো যেতিয়াই শতকৰা কথাটো আহিব, আমি শতকৰা গণিতৰ ভাষাত এনেদৰে লিখোঁ। যদি কওঁ যে শতকৰা 40, তো এইটোক আমি বুজোৱাৰ কাৰণে এইখিনি বস্তুৱে আমাৰ শতকৰা 40। ছাপ'জ শতকৰা 5 দি আমি এই বস্তুটো দিম। তাৰমানে এই বস্তুটোৱে কি বুজাইছে, আমাৰ শতকৰা 5 মানে বেলেগ একো বুজোৱা নাই, 100/5 বুজাইছে। তাৰমানে ওপৰত 5 থাকিব, তলত 100। তো এইখিনিয়ে মেইন ধাৰণা, বাকী একো নাই। আমাৰ যিমান প্ৰশ্ন পাম, আমি বহুত কেইখন কুৱেশ্যনছ মই লৈছোঁ ইয়াতে, তোমালোকে যদি ভালদৰে মনোযোগেৰে চোৱা নিশ্চয় বুজি পাবা। তো শতকৰা বুলি কোৱাৰ লগে লগে এটা কথাই তোমালোকে মনত আনিবা যে 100ৰ ভিতৰত কিমান, আৰু তাক বুজাবলৈ আমি এইটো চিহ্ন ব্যৱহাৰ কৰোঁ। শতকৰা চিহ্ন বুলি কোৱা হয়, ইংৰাজীত পাৰ্চেণ্টেজ চিম্বল বুলি কোৱা হয়। তো আমি আগবাঢ়োঁ। মই এটা প্ৰশ্ন ল'ম, সাধাৰণ প্ৰশ্ন ল'ম, যে চোৱা, এটা উদাহৰণ লৈছোঁ যে শতাংশত প্ৰকাশ কৰা 4/3,
3/4 ইংলিছত কোৱা হয় এটুক যেতিয়া মই শতাংশত প্ৰকাশ কৰিব যাম এটা কথা সদায় মনত ৰাখিবা যেতিয়া শতাংশত বা শতকৰা হিচাপে প্ৰকাশ কৰিব দিয়া হৈছে সদায় 100 দি পূৰণ কৰিবা কাম এইখিনিয়ে যদি শতাংশত প্ৰকাশ কৰিব দিছে আমাৰ এটাই কাম 100 দি পূৰণ কৰিম তো 3/4 বা আমি 4/3 বুলি কওঁ এইটো শতাংশত প্ৰকাশ কৰিব দিছে শতাংশ মানে কোৱাৰ লগে লগে মই এটা বস্তু আনিম 100 আৰু শতাংশৰ কাৰণে মই এটা পাৰ্চেন্টেজ চিহ্ন দিম গল এইখিনি আমাৰ এনসাৰ যে কিমান শতাংশ এতিয়া 4 দি আমি যদি কাটি দিও 4 25 গুণ 100 আমি আটাইৰে অৱগত তো এতিয়া 3 * 25 তো 3 * 25 কিমান হয় আমি সকলোৱে জানো 75 তো এইটো হৈছে আমাৰ 75% মানে শতকৰা 75 এয়াই আছে আমাৰ এনসাৰ যদি আমি শতাংশত প্ৰকাশ কৰো ইয়াতে তোমালোকৰ কিতাপত মই যিখন কিতাপৰ পৰা এইটো উঠাই লৈছো তেওঁলোকে বহুত ধৰণে এপ্লাই কৰি তেওঁলোকে আলটিমেটলি 75% এনসাৰ ওলাইছে এতিয়া তেওঁলোকে কি পদ্ধতি অৱলম্বন কৰিছে মই যদি দেখাও তেওঁলোকৰ এটাই টাৰ্গেট আছিল যে তলৰটো 100 বনাব লাগে তো 4 লগত যদি 100 বনাব যাও আমি কি কৰিব লাগিব 25 পূৰণ দিব লাগিব আৰু যেতিয়া 4 যদি 25 এৰে পূৰণ দিও আমি নিশ্চয় 325 দি পূৰণ কৰিব লাগিব নহলে কি হ'ব এটা গণিতৰ ভাষাত যদি নথৈ মই যদি আমাৰ সাধাৰণভাৱে ক'ব যাও যে 4 25 দি পূৰণ কৰিছে তে 3 পূৰণ নকৰিলে 3 নিশ্চয় বেয়া পাব তো নো ডাউট এটো বেয়া পোৱাৰ কথা আহা নাই তো গণিতৰ আমি কি কৰিব লাগিব তলটোক যদি 25 এৰে পূৰণ দিও নিশ্চয় ওপৰটোকো কৰিব লাগিব আৰু যদি আমি এনেকে মনত ৰাখো যে নহয় তলটোক কৰিছো 25 দি পূৰণ ওপৰটোক যদি নকৰো বেয়া পাব হেতু পদ্ধতি কাৰেক্ট মুঠতে আমাৰ এটাই কথা গণিতখিনি শুদ্ধ হ'ব লাগে তো যেতিয়া তলৰখিনি 25 দি পূৰণ কৰিম 100 আহি গল আৰু ওপৰত 75 আহি গল তো আলটিমেটলি 75/100 তাৰ মানে 75% বা মই যদি এইটো পদ্ধতি অৱলম্বন নকৰো মই তোমালোকক যেটো কলো যে আমাৰ মেইন টাৰ্গেট কি হৈছে যে আমি 100 দি পূৰণ কৰিম যেতিয়া আমি 100 দি পূৰণ কৰিম আমাৰ মই যেটো কৈছো যে আমি যেটো কোৱেশ্চনত দিয়া থাকিব সেইখিনি যদি মই পাৰ্চেন্টেজত বা শতকৰা হাৰত লব লগা হয় তেতিয়া মই কি কৰিম 100 দি পূৰণ কৰিম আৰু কৰিলে এইখিনি এনসাৰে পাম এতিয়া আহিছো সেম একে ধৰণৰ পৰৱৰ্তী এটা প্ৰশ্ন লৈ যত কৈছে শতাংশত প্ৰকাশ কৰা 25/17 তো আলটিমেটলি সেম কথা মই যদি আমাক কোৱেশ্চনত দিছে 17/25 তো মই শতকৰা বনোৱা মানে মই কি কৈছো অলপ আগতে যে 100 দি পূৰণ 100% দি পূৰণ কৰিম যেতিয়া পূৰণ কৰিম মোৰ হাতত কি থাকিব 25 4 গুণ 100 আৰু 4 17 গুণ কিমান হয় আমি সকলোৱে জানো কিমান হ'ব 68 তো এই আমাৰ শতাংশত প্ৰকাশ হৈ গল শতকৰা হৈ গল তো সেম প্ৰশ্ন যদি মই আগৰ ধৰণে কৰো ইটো স্ক্ৰিনত আছে তোমালোকে অকমান পজ কৰিবা ভিডিওখন কৰি কেনে আৰু তোমালোকে উঠাই লব পাৰিবা এতিয়া আহিছো পৰৱৰ্তী আৰু এটা প্ৰশ্ন লৈ শতাংশত প্ৰকাশ কৰা এই ভগ্নাংশটো যদি তোমালোকে চোৱা এটুক আমি অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ দুটা প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰক আমি সাধাৰণতে প্ৰথমতে এটু একচুয়ালি এটু মিশ্ৰ ভগ্নাংশ হিচাপে আছে তো ইয়াক আমি সাধাৰণ ৰূপলৈ লৈ আহো তো 3 4 গুণ 12 আৰু ওপৰত 13 তো 13/4 এয়া হৈছে আমাৰ ভগ্নাংশ এতিয়া 13/4 যদি আমি শতাংশত প্ৰকাশ কৰো আলটিমেটলি 100 দি পূৰণ কৰিম আৰু 100 দি পূৰণ কৰাৰ লগে লগে আমাৰ হাতত আহি যাব 4 25 গুণ 100 এতিয়া 25 পূৰণ 13 আৰু 25 আৰু 13 পূৰণ কৰিলে আমি কিমান পাম তো 3 25 325 যদি পূৰণ কৰি আমি পাম 325 তো এয়া হ'ব আমাৰ শতাংশত প্ৰকাশ তো আহো আৰু পৰৱৰ্তী অংশলৈ আৰু কেইটামান প্ৰশ্ন উত্তৰ কৰো আকৌ দিছে শতাংশত প্ৰকাশ কৰা 35/40 তো কি হ'ব আমি আগৰ দৰে কৰিম শতাংশত প্ৰকাশ কৰা মানে যি আছে আমি যেটো সংখ্যা দিব আমি সেই ভগ্নাংশ দিয়ক বা সংখ্যা দিয়ক আমি 100 দি পূৰণ কৰিম 100% দি 100% দি আৰু যেতিয়া 100% দি আমি পূৰণ কৰিম এতিয়া আমাৰ যি থাকি যাব হেই আমাৰ এনসাৰ হ'ব সাপোজ মই 0 দি কাটিলো 0 এতিয়া 2 2 4 2 5 10 এতিয়া আমাৰ থাকি গল তলত 2 ওপৰত 5 আৰু 535 যদি আমি পূৰণ কৰো কিমান হ'ব যদি মই পূৰণ কৰো 5 5 25 5 2 5 3 15 16 17 175/2 আৰু 175/2 মানে 175 ৰ আধা
2 8 16 15 2 7 15 14 1.5 তো এইখিনি থাকিল আৰু এইখিনি আমাৰ শতাংশত আহি গ'ল তো নিশ্চয় যদি আমি মিলাই চাওঁ এয়াই পাম ইয়াতে যেটো কৰি দিয়া আছে তো ভিডিওখন ভালদৰে যদি পুংখানুপুংখভাৱে বুজিব খুজিছা তোমালোকে পজ কৰি ভিডিওখন মই কি ক'লো আকৌ ৰিপিট শুনিবা তেতিয়া তোমালোকৰ আৰু ক্লিয়াৰ হ'ব আৰু বস্তুখিনি লিখি ল'বা লিখি শিকিলেহে তোমালোকৰ বস্তুখিনি আৰু ক্লিয়াৰ হ'ব তো লিখাৰ কাৰণে তোমালোকে ভিডিওটো পজ কৰি তোমালোকে লিখি ল'ব পাৰা তাৰ পিছত আগুৱাই যাবা এতিয়া মই আৰু এটা প্ৰশ্ন লৈছোঁ এই প্ৰশ্নটোত কি কৈছে যে শতাংশত প্ৰকাশ কৰা 7 এতিয়া 7ক মই শতাংশত প্ৰকাশ কৰিব গৈছোঁ 7 সংখ্যাটোক দিছে আমি তাক শতাংশত প্ৰকাশ কৰিব খুজিছোঁ ইমান সময় মই ভগ্নাংশ কৰি দিলোঁ এতিয়া 7ক কেনেকৈ কৰিম একে প্ৰচিডুৰ বেলেগ একো নাই 7ক শতাংশত প্ৰকাশ কৰাৰ কাৰণে মই কি কৈছিলোঁ 100% দি মই পূৰণ কৰি দিম এতিয়া 7ক যদি এইটো দি পূৰণ কৰোঁ কি ওলাব নিশ্চয় 700 ওলাব তো হেয়াই এনসাৰ ইমান ভয় খাবলগীয়া একো নাই এইখিনি আমাৰ এনসাৰ 700% এয়া এনসাৰ ইয়াতে দেখিবলৈ পাবা তোমালোকে তেওঁলোকে হেতুৱে কৰিছে তো মুঠতে এটাই কথা আমাৰ শতাংশত যদি প্ৰকাশ কৰিব লাগে বা শতকৰা হিচাপে কেতিয়াবা পাবা এটাই আমাৰ ৰাস্তা ইনটু 100% হেয়াই যথেষ্ট এতিয়া আহিছোঁ এতিয়াটো চাবা এতিয়া কোৱেশ্চনটো উলটাটোহে কৈছে আমাক শতাংশটো দিয়া থাকিব এতিয়া ভগ্নাংশত প্ৰকাশ কৰিব লাগে তেতিয়া আমি কেনেধৰণে আগবাঢ়িম চোৱা এইটো প্ৰশ্নত কৈছে যে ভগ্নাংশত প্ৰকাশ কৰা 45% দিয়া আছে 45% দিয়া আছে 45% এতিয়া যদি মোক ভগ্নাংশত প্ৰকাশ কৰিব লাগে এতিয়া মোৰ কাম কি এতিয়া চোৱা মই আগতেও কৈছিলোঁ যে 45ক শতাংশত প্ৰকাশ কৰিব লাগে যে 45% মানে কি 100ৰ ভিতৰত 45 পাইছে ৰাইট 45% মানে কি 100ৰ ভিতৰত 45 পাইছে তো মই 45%ক কেনেকৈ লিখিব পাৰোঁ নিশ্চয় মই লিখিব পাৰোঁ 45/100 কাৰণ শতাংশ মানে কি কৈছোঁ 100ৰ ভিতৰত কিমান এতিয়া এইটো যদি মই কটাকটি কৰি ছুটি লঘু কৰি দিওঁ তেনেহ'লে কি হ'ব 5 দি 5 9 গুণ 45 5 20 গুণ 100 তো মোৰ এনসাৰ কিমান হৈ গ'ল 20/9 বা 9/20 তো এয়া আমাৰ ভগ্নাংশ ৰূপত মই প্ৰকাশ কৰিলোঁ 45% তো এয়াই হৈছে আমাৰ প্ৰচেছটো আমি কেনেধৰণে আগবাঢ়িম এইটো দেখিবলৈ পাবা এনসাৰটো এইখিনিয়ে দিয়া আছে তো মই আশা ৰাখি মই আকৌ এবাৰ কৈছোঁ যে আমাৰ যেতিয়া শতাংশত দিয়া থাকিব 45% দিছে 45% মানে কি মই আগতেও কৈছোঁ যে 100ৰ ভিতৰত যিটো সংখ্যা 100ৰ ভিতৰত যি পায় সেয়াই শতাংশ তো 45% যদি মই লিখিম মই কি লিখিব পাৰিম 45 ওপৰত তলত 100 এতিয়া এইটো যদি মই কটাকটি কৰোঁ 20/9 আহি যায় তো এয়াই আমাৰ এনসাৰ নেক্সট প্ৰশ্নটোত কোৱা হৈছে ভগ্নাংশত প্ৰকাশ কৰা 2.3% তো 2.3 মানে কি আকৌ 2.3 মানে তলত 100 থাকিব ওপৰত দশমিক থাকিব এতিয়া দশমিক যদি উঠাই দিওঁ মই কি হ'ব তলত যদি মই 23 লিখোঁ এটা দশমিক উঠাই দিলে নিশ্চয় তলত 10ৰে পূৰণ কৰিম আৰু 10ৰে পূৰণ কৰাৰ লগে লগে আমাৰ কি হ'ব তলত 1000 হৈ যাব আৰু 1000ক যেতিয়া আমি শতাংশত প্ৰকাশ কৰিম কি হ'ব ভগ্নাংশত প্ৰকাশ কৰিম কি হ'ব ভগ্নাংশ আৰু কটাকটি কৰিব নোৱাৰো তো এয়াই এনসাৰ আমাৰ আৰু আমি যদি চাওঁ এনসাৰটো চেক কৰি এইখিনিয়ে দিয়া আছে 1000/23 তো নিশ্চয় তোমালোকে বুজি পাইছে ইয়াতে কি কৰিছোঁ আৰু যদি বুজি পোৱা নাই মই আকৌ এবাৰ কৈছোঁ আমি 2.3% 2.3% দিছে শতাংশ মানে কি কৈছোঁ 100 তলত 100 দিম এতিয়া এইখিনি 2.3 মানে কি আমি যদি 2.3 বা কি কৰোঁ তাৰমানে কি 23/10 2.3 মানে আৰু তলত আছে 100 এতিয়া ওপৰত যেহেতু ওপৰত যদি ওপৰৰ ভাগত কোনোবা ভগ্নাংশ এটাৰ ওপৰত যদি আৰু এটা ভগ্নাংশ থাকে তেনেহ'লে ভগ্নাংশৰ লবটো সদায় হৰটো সদায় তলত আহি যাব ঠিক আছে তো তেনেকুৱা ইয়াতো সেই একেখিনি বস্তুৱে ৰিপিট হৈছে এই শূন্যটো তলত আহি যায় তলত 1000 হৈ গৈছে তো এইখিনিয়ে কৰিছোঁ বাকী একো কৰা নাই আকৌ এটা প্ৰশ্ন লৈছোঁ মই নেক্সট প্ৰশ্নটো দিছে 80% ভগ্নাংশক প্ৰকাশ কৰিব লাগে 80% দিয়া আছে 80% তো সেই একেদৰে আমি কি কৰিম 80% দিয়া আছে 80% মানে 80/100 হয় এতিয়া 0 কাটি দিলোঁ আৰু 2 দি কাটিব পাৰি চাগে 2 4 গুণ 8 2 5 গুণ 10 তো এতিয়া আমাৰ এনসাৰ কি থাকিল 4/5 তো এয়াই এনসাৰ ভগ্নাংশ হ'ব আমাৰ 5/4
এয়া হৈছে আমাৰ ভগ্নাংশৰ ৰূপত লিখিছোঁ আৰু এয়াই আছে তোমালোকৰ এনচাৰ এতিয়া আকৌ আৰু এটা দিছে শতাংশত প্ৰকাশ কৰা এইটো শতাংশ তো মই ভাবোঁ এনেকুৱা ধৰণৰ এনচাৰ অলৰেডি আমি কৰি আহিছোঁ তথাপিও মই ভাঙি দিছোঁ 6 4 গুণ 24 একে 25 তো ওপৰত থাকিব আমাৰ 25 ভগ্নাংশটোৰ তলত হৈ যাব 4 এতিয়া যেতিয়া আমাক শতাংশত প্ৰকাশ কৰিব দিয়ে আমি কি কৰোঁ 100% দি ইনটু কৰি দিওঁ ইনটু কৰি যিখিনি এনচাৰ আহিব সেয়াই হৈছে আমাৰ শতাংশত প্ৰকাশ এতিয়া মই যদি কৰোঁ 4 25 গুণ 100 কাৰেক্ট এতিয়া 25 পূৰণ 25 25 পূৰণ 25 আমাৰ কি হয় আমি সকলোৱে জানো 625 তো 625 যদি হয় এয়াই হৈছে আমাৰ শতাংশত প্ৰকাশ আশা কৰিছোঁ বুজি পাইছে ইয়ালৈকে এতিয়া আকৌ ভগ্নাংশত প্ৰকাশ তো 115% তো নিশ্চয় আগৰ দৰে 115/100 হৈ যাব এইখিনি যদি আমি সৰু কৰি দিওঁ কটাকটি কৰোঁ নিশ্চয় 23/20 তো ধৰিব পাৰিছা এতিয়া কৈছে দশমিকত প্ৰকাশ কৰা এইটো অলপ ভালদৰে মনোযোগ দিবা দশমিকত প্ৰকাশ কৰা কৈছে 12.5% এইটো দশমিকত তো দশমিকত প্ৰকাশ কৰা আৰু ভগ্নাংশত প্ৰকাশ কৰা একেখিনি কথা আমি প্ৰথমতে ভগ্নাংশত বনাই ল'ম তাৰপিছত দশমিকত ভাঙি ল'ম তো 12.5% মানে আমাৰ কি হ'ব ওপৰত হ'ব 12.5 আৰু তলত হ'ব কি আমাৰ পাৰ্চেণ্টৰ কাৰণে 100 এতিয়া মই আগতে কৈছোঁ যে এটা দশমিক উঠাৰ লগে লগে তলত এটা শূন্য বাঢ়ি যাব তো ওপৰত থাকিব 125 আৰু তলত কি হৈ যাব 100 আছিল আৰু দশমিকৰ কাৰণে এটা শূন্য এক্সট্ৰা এড হৈ যাব বাঢ়ি যাব তো আমাৰ 1000 হ'ল এতিয়া কি কৰিম আমি এটুক যদি দশমিক ৰূপত ল'ব যাওঁ তিনিটা শূন্যৰ কাৰণে 0.3টা আৰু ওপৰত তিনিটা সংখ্যাই আছে তো এতিয়া আমি কি কৰিব পাৰোঁ ইয়াতে আমাৰ এনচাৰ হ'ব 0.125 তেনে 0.125 এইখিনি আমি দশমিকত প্ৰকাশ কৰিলোঁ তো এনচাৰখিনি ইয়াতে আছে তোমালোকে নিশ্চয় মিলাই চাব পাৰিবা এতিয়া আকৌ দশমিকত প্ৰকাশ কৰা 60% 60% দিছে তো 60% কি সেম একে ধৰণে আমি আগবাঢ়িম তোমালোকে কোনো বেলেগ উপায় অৱলম্বন কৰিব নালাগে জাষ্ট মই যিখিনি কৈ আছোঁ মনোযোগেৰে শুনিবা আৰু এইখিনিয়ে তোমালোকে চেষ্টা কৰিবা 60% তো 60% হোৱাৰ লগে লগে তাৰ মিনিংটো কি 100/60 কাৰেক্ট 100/60 মানে কি এতিয়া কটাকটি কৰিম মই এতিয়া যদি মই 100/60 কাটিব যাওঁ 0 0 কেঞ্চেল আউট এতিয়া 2 3 গুণ 6 2 5 গুণ 10 তেতিয়া কি হ'ল আমাৰ 3/5 বা মই ইয়াতে আৰু যদি অলপ উজু কৰিব যাওঁ মোৰ কি আছিল কাটাকাটি কৰাৰ পিছত মোৰ এনচাৰ কিমান থাকি গ'ল 0 0 কাটাৰ পিছত থাকি যাব 6/10 তো 6/10ও কাৰেক্ট আৰু 3/5ও কাৰেক্ট এতিয়া এইখিনি যদি দশমিকত ভাঙিব যাওঁ মোৰ এইটোহে বেছি উজু হ'ব কাৰণ 0 থকাৰ কাৰণে আমি গম পাওঁ এটা পইণ্ট ল'লে হ'ল আৰু 6 এটা সংখ্যাই আছে তো 0.6 আৰু যদি কোনোবাই ভাবিছে না মই 5/3 হৰণ কৰিলে কি পাম তো 0.6 পাবা একেখিনি কথা দুই ধৰণে আমাৰ কাৰেক্ট তো আমাৰ এটাই টাৰ্গেট থাকিব যে আমি কেনেকৈ ইজিলি আমি প্ৰশ্নখিনি সমাধান কৰিব পাৰোঁ তো আমাৰ যেতিয়া আমি এইটো দশমিকত প্ৰকাশ কৰিম 60%ক আমাৰ এনচাৰ 0.6 তো আশা ৰাখিছোঁ ইয়ালৈকে গোটেই আটাইৰে তোমালোকৰ ক্লিয়াৰ হৈ গৈছে আৰু যিসকলৰ ক্লিয়াৰ হোৱা নাই মই এটাই তোমালোকক উপদেশ বা পৰামৰ্শ দিব পাৰোঁ যে বাৰ তোমালোকে ৰিপিটেড ভিডিঅ'খিনি চাই থাকা যেতিয়া তোমালোকে ৰিপিটেড ভিডিঅ' এখন বাৰ চাই থাকিবা নিশ্চয় ক্লিয়াৰ হ'ব আকৌ দিছে দশমিকত প্ৰকাশ কৰা 0.005 এতিয়া চবা 0.005 কিন্তু তাৰ আগত কি আছে এটা দশমিক আছে এইটো শতাংশত প্ৰকাশ কৰাৰ লগে লগে তলত থাকিব 100 এতিয়া 100ৰ কাৰণে এনে আৰু দুটা দশমিকৰ পিছত আহি যাব আৰু ওপৰত দশমিক আছে তো তেনেহ'লে কেইটা আৰু দুটা শূন্য বাঢ়ি যাব আমাৰ এড হৈ যাব তো 0.00 এতিয়া 0.05 তো এইখিনি যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হৈছে মই এটা তোমালোকক দিহা পৰামৰ্শ দিব পাৰোঁ মই মোৰ ফোন নাম্বাৰখন তোমালোকক দি দিম এই ভিডিঅ'খনৰ তলত ডেছক্ৰিপশ্যনৰ লিংকত তোমালোকে মোক হোৱাটছএপো কৰিব পাৰিবা মেছেজো কৰিব পাৰিবা নতুবা কলো কৰিব পাৰিবা আৰু মই চেষ্টা কৰিম তোমালোকৰ সহায় কৰিব বা তোমালোকক ৰেছপন্স দিম তো আহিছোঁ পৰৱৰ্তী এটা প্ৰশ্নলৈ এইখিনিক দশমিকত প্ৰকাশ কৰিব দিছে তো এইখিনি প্ৰথমতে আমি কি কৰিম ভগ্নাংশৰ ৰূপত লিখিম 5 2 গুণ 10 একে 11 তো 11/2% এতিয়া 11/2% যদি কৰোঁ এইখিনিক আমি এনেকুৱাওতো লিখিব পাৰোঁ
5.5%। সঁচানে মই? আৰু যদি এইখিনি হয় তেনেহ'লে মই কি লিখিব পাৰোঁ? 5.5/100। এতিয়া 100ৰ কাৰণে 2.2 ঘৰ আগুৱাই যাব। এতিয়া 2 ঘৰ যদি আগুৱাই যায়, আমাৰ 1 ঘৰত আছে 3 ঘৰত হ'ব। তো 0.055 এয়া হ'ব আমাৰ এনচাৰ। তো ইয়াতে তোমালোকৰ প্ৰশ্ন ইয়াতে দশমিকত দিয়া নাই, একচুৱেলি ইহঁতে শতাংশত প্ৰকাশ কৰিছে। ইয়াত দশমিকত কৰিলে আমাৰ এইটোহে হ'ব এনচাৰ। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছা যে মই ইয়াতে কি কৰিছোঁ। এতিয়া আহিছোঁ পৰৱৰ্তীলৈ, দশমিকত প্ৰকাশ 120ক আকৌ দশমিকত প্ৰকাশ 120%। তো 120/100 কাৰেক্ট। এতিয়া 0 কেঞ্চেল। এতিয়া থাকি গ'ল 1.2, ওপৰত 12 তলত 10, তো 10ৰ কাৰণে এটা দশমিক আহিব, তো 1.2 এয়া আমাৰ এনচাৰ এইটো। এতিয়া আহিছোঁ অলপ ইণ্টাৰেষ্টিং, যে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে সন্মুখীন হ'ব পাৰা পৰীক্ষাত। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পালে বেছি ইজিহে। তোমালোকৰ ভাষাটো অলপ দীঘলীয়াকৈ থাকিব, প্ৰশ্নটো সমস্যাখিনি অলপ দীঘলীয়াকৈ দিব ভাষা আকাৰত, কিন্তু সমাধানখিনি নিচেই সহজ। অকল তোমালোকে প্ৰশ্নটো এবাৰ মনোযোগেৰে পঢ়ি চাবা। কি কৈছে যে কোনো এটা পৰীক্ষাত এখন স্কুলত 400 ছাত্ৰৰ 230জন, দ্বিতীয়খন স্কুলত, আৰু কৈছে 300জন ছাত্ৰ ছাত্ৰীৰ 175জন উত্তীৰ্ণ হ'ল। কৈছে এখন স্কুলত কিমান উত্তীৰ্ণ হৈছে? 400ৰ ভিতৰত 230জন, আৰু আনখন স্কুলত 300জনৰ 175জন উত্তীৰ্ণ হৈছে। তেনেহ'লে উত্তীৰ্ণৰ হাৰ কোনখন বেছি? হাৰ যেতিয়া ক'ব, হাৰ শব্দটোৰ মিনিং কি মই কৈ দিছোঁ। হাৰ শব্দটোৰ মিনিং হৈছে শতকৰা বা শতাংশ। তাৰমানে মই এতিয়ালৈকে যিমানখিনি আলোচনা কৰিছোঁ, শতকৰা বা শতাংশ, সেইখনক আমি হাৰ বুলিও ক'ব পাৰোঁ। ঠিক আছে, সেইখিনিক আমি কি বুলি ক'ব পাৰোঁ? হাৰ বুলিও ক'ব পাৰোঁ। হাৰ, শতকৰা, শতাংশ একেখিনি বস্তুৱে পাবা। তো প্ৰশ্নত এনেকুৱা ধৰণৰ সন্মুখীন হ'ব পাৰা তোমালোকে। তো যদি হোৱা তেনেহ'লে মনোযোগ ৰাখিবা, যে মই কোৱা কথাখিনি মনত ৰাখিবা, যে ছাৰে কৈছিল যে হাৰ মানেও একেখিনি বস্তু। এতিয়া কৈছে উত্তীৰ্ণ হাৰ কোনখনত বেছি? এতিয়া দুখনৰে আমি পাৰ্চেণ্টেজ ওলাই ল'ম। পাৰ্চেণ্টেজ মানে কি? যে 100ৰ ভিতৰত কিমান পাইছে। তো যেতিয়াই পাৰ্চেণ্টেজ ওলাম এনেকুৱা ধৰণৰ প্ৰশ্ন, আমি প্ৰথমতে ওলাব লাগিব যে কিমানৰ ভিতৰত কিমান পাইছে, ভগ্নাংশ ৰূপত ল'ব লাগিব। কৈছে যে 230জন পাইছে, উত্তীৰ্ণ হৈছে কিমানৰ ভিতৰত? 400জনৰ ভিতৰত। 400জনৰ ভিতৰত। এইখিনি আমাক দিয়া আছে প্ৰশ্নত। এতিয়া যদি শতকৰা ওলাব যাওঁ বা হাৰ ওলাব যাওঁ, কি তাৰমানে কি 100% দি পূৰণ কৰিম। 100 দি পূৰণ কৰিম। 100 দি পূৰণ কৰাৰ লগে লগে 0 দুটা কাটি দিলোঁ, মই ইয়াৰো 0 দুটা কাটি দিলোঁ। এতিয়া 230 আছে, তলত 4 দি যদি মই ডিভাইড কৰোঁ, 5 4 20, আৰু 30 আছে, 4 5 20, 4 7 28, 29 30, আকৌ দশমিক দিলে 20 হৈ গ'ল, 4 5 20। তো মোৰ এতিয়া শতকৰা কিমান আহি গ'ল প্ৰথমখন দ্বিতীয়খন স্কুলৰ? 57.5%। এতিয়া আকৌ আনখনক কৈছে কি যে 300জনৰ 175জন উত্তীৰ্ণ হৈছে, 175 উত্তীৰ্ণ হৈছে কিমানৰ ভিতৰত? 300জনৰ ভিতৰত। এতিয়া এইখিনি আমি পাৰ্চেণ্টেজ উলিয়াই লওঁ। পাৰ্চেণ্টেজ মানে 100 দি ইনটু, মই আগতো কৈছিলোঁ 100% দি ইনটু কৰিম। এতিয়া ইয়াতো 2টা শূন্য কাটি দিলোঁ, তলতো 2টা। এতিয়া 3 দি হৰণ যদি কৰোঁ, 3 5 15, 16 17, 2 হোৱাৰ লগে লগে 25, 3 দি 3 8 24, তো 1 থাকি গ'ল, দশমিক 0 10, 3 3 গুণ 9, 3 3 গুণ 9, এনেকুৱা ধৰণৰ হ'ব। তো এতিয়া গম পালোঁ দ্বিতীয় স্কুলৰ উত্তীৰ্ণ হাৰ আমাৰ 58.33, আৰু প্ৰথমখনৰ পালোঁ 57.5। এতিয়া তোমালোকে কোৱা কোনখনৰ উত্তীৰ্ণ হাৰ বেছি? নিশ্চয় দ্বিতীয়খনৰ। তো এইদৰে আমি প্ৰশ্নবোৰ ছল্ভ কৰিব যত্ন কৰিম। এতিয়া আৰু এটা বস্তু দিছে, কুৱেশ্যন দিছে যে ৰাজ্য চৰকাৰৰ মুঠ 320 কোটিৰ 15% বা 15% স্বাস্থ্যৰ শিতানত খৰচ কৰে। এই খৰচৰ পৰিমাণ কিমান? তো কিমান পাৰ্চেণ্ট আমাৰ খৰচৰ শিতানত স্বাস্থ্যৰ শিতানত খৰচ কৰি আছে? 15%।
তো মুঠ কিমান আছিল 320 তো 320ৰ আমাৰ কিমান কৈছে 320ৰ মই যদি কওঁ 320ৰ দিব পাৰোঁ 15%, এইটো আমাৰ প্ৰশ্ন দিয়া আছে তো এইখনক যদি মই সজাই লিখোঁ কি হ'ব 320 আৰু মানে কি আমি আটাই জানো এইটো মানে বেলেগ একো নহয় পূৰণ আৰু 15% মানে কি 100/15 ৰাইট এতিয়া মই কটাকটি কৰিম 0 কাটিলোঁ 0ৰ সৈতে কৰিম যে 320ৰ 15% তো 320ৰ 15% কিমান হ'ব মই যদি কৰোঁ 320 কাৰণে আমি ইনটু 15 তো 15 তলত হ'ব আমাৰ 100 ৰাইট তো 100 মানে কিমান হ'ব এতিয়া যে 5 দি যদি মই কাটি দিওঁ 5 3 গুণ 15 5 20 গুণ 100 এতিয়া 20ৰ 0 কাটি দিলোঁ থাকিল 2 16 গুণ 32 তো 3 16 গুণ কিমান হ'ব 48 তো 48 কোটি টকা আমাৰ কিহৰ শিতানত খৰচ হ'ব বুলি গম পালোঁ যে স্বাস্থ্য শিতানত এতিয়া এইখিনিত এতিয়া আমি যদি চাওঁ ইয়াতে আমাৰ প্ৰশ্ন দিছিল কিমান দিছিল 20 কোটিৰ 15% তেওঁলোকে উত্তৰ পালে 48.75 কোটি টকা কিন্তু তেওঁলোকে ইয়াতে 320ৰ ঠাইত কিমান ল'লে 325 তো কিতাপবোৰত কিছুমান ভুল থাকে তো আমি যদি আমাৰ প্ৰচিডিউৰ মতে যাওঁ নিশ্চয় আমাৰ ভুল নহ'ব তো মই ইয়াতে আৰু দুখনমান প্ৰশ্ন সমাধান কৰিবলৈ যত্ন কৰিম তাৰপিছত আমি পোনপটীয়াকৈ গুচি যাম যে এই শিতানৰ পৰা এই শতকৰা বা শতাংশ ধাৰণাৰ পৰা আমাৰ আগৰ বছৰবোৰত আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আমি সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিম তো এতিয়া মই আৰু এখন প্ৰশ্ন লৈছোঁ য'ত কৈছে যে পৰীক্ষাত 80% পাবলৈ হ'লে মুঠ 950 নম্বৰৰ ভিতৰত কিমান পাব লাগিব তো আমাৰ কোৱেশ্চন হ'ল 950ৰ ভিতৰত কিমান পাব লাগিব আমাক কিমান পাব লাগে 80% তো 80% কৰি দিয়া খেল খতম এতিয়া 950 যদি কৰোঁ 950 ইনটু 80% মানে কি ওপৰত হ'ব 80 তলত হ'ব 100 এতিয়া এই শূন্যৰে এই শূন্য কেনচেল কৰি দিলোঁ এই শূন্যৰে এই শূন্য এতিয়া 8 পূৰণ 95 তো 8 পূৰণ যদি 95 কৰোঁ আমি এনসাৰ কিমান পাম কোৱাচোন নিশ্চয় আমি কিমান পাম 760 760 তো এয়া হ'ব আমাৰ এনসাৰ তো ইয়াতো তোমালোকৰ সন্মুখত আছে 760 সেম একে ধৰণৰ প্ৰশ্ন আমি আৰু দুটামান ল'ম কৈছে যে মামুৱে পৰীক্ষাত 750ৰ ভিতৰত 650 নম্বৰ পালে তাই শতকৰা কিমান পালে তো শতকৰা মানে শতাংশ উলিয়াব দিছে কিমানৰ ভিতৰত কিমান পাইছে 750ৰ ভিতৰত 650 তো তলত 750 এতিয়া যেতিয়াই মই ক'ম যে শতকৰা বা শতাংশ বা হাৰ উলিয়াব লাগে হ'লে আমি 100 দি পূৰণ কৰিম এয়াই এনসাৰ এতিয়া এইখিনি যদি আমি কটাকটি কৰোঁ যি পাম তাকে আমি লিখিম শূন্য এটা কাটি দিলোঁ 5 দি যদি কাটো বা মই আৰু এটা ইজিলি কাটিব পাৰিম ইয়াতে মই যদি 25 দি কাটো 25 4 গুণ 100 আৰু 3 25 গুণ 75 0 এটা থাকি গ'ল এই 0 কাটি দিলোঁ এতিয়া 3 দি দিলে 3 65 যাব জানো 3 2 গুণ 6 নাযায় তো 3 দি আমি কাটিব নোৱাৰিম তো থাকি গ'ল আমাৰ ওপৰত 65 ইনটু 4 তলত হ'ব 3 তো 65 ইনটু 4/3 তো এইখিনি যদি আমি সমাধান কৰোঁ 65ক যদি মই 4 দি ইনটু কৰোঁ কিমান ওলাব কোৱা তোমালোকে ক্যালকুলেট কৰা নিশ্চয় 260 ওলাব 6 4 5 20 আৰু 4 6 24 26 3 এটা 3 দি ডিভাইড কৰিলে হৰণ কৰিলে 3 8 24 2 20 3 6 18 19 20 আৰু 6 এনেকুৱা ধৰণে আমি পাই থাকিম তো
এয়া হৈছে আমাৰ শতাংশ ইমান শতাংশ তেওঁ ইমান পাৰ্চেণ্ট নাম্বাৰ পালে পৰীক্ষাত এতিয়া লাষ্ট আৰু এটা প্ৰশ্ন আছে এখন লৈছোঁ তাৰপিছত আমি ডাইৰেক্ট পৰীক্ষাত অহা প্ৰশ্নবোৰ সমাধান কৰিম ঠিক আছে আৰু এইখন প্ৰশ্নত কি কৈছে আমি চাই লওঁ ইয়াতে কৈছে যে গোপাল থান স্কুলৰ 960 জন ছাত্ৰ ছাত্ৰীৰ 240 জন ল'ৰা সেই স্কুলৰ ছাত্ৰীৰ শতকৰা কিমানজন কৈছে 960 জন ছাত্ৰ ছাত্ৰীৰ 240 জন ল'ৰা তো ছোৱালী শতকৰা ছোৱালী কিমান আছে 100ৰ ভিতৰত কিমান ছোৱালী আছে তোমাৰ ফাৰ্ষ্ট কাম হৈছে ছোৱালী কিমানজনী তো মুঠ আছিল 960 জন 60 জনৰ ল'ৰা আছিল 240 জন তো 240 জন ল'ৰাক যেতিয়া আমি মাইনাস কৰিম আমাৰ বাকি থকাখিনি ছোৱালী হ'ব তো ছোৱালী কিমান হ'ব 2 720 জনী ছোৱালী ৰাইট এতিয়া 720 জনী ছোৱালী কিমানজন ছাত্ৰ ছাত্ৰীৰ ভিতৰত আছে টোটাল 960 জন এতিয়া যদি এইখিনি যদি আমি শতাংশ উলিয়াব লাগে কি কৰিম শতকৰা উলাব দিছে সহজ একেবাৰে সহজ 100% দি পূৰণ কৰি দিম এতিয়া পূৰণ কৰি যেটো বাচিব হেই আমাৰ आंसर 0 0 কাটি দিলো তলত 9 মই এতিয়া এই 0 দি এই 0 কাটি দিলো এতিয়া মই 4 দি যদি কাটো 4 2 গুণ 8 4 4 16 রাইট এতিয়া 4 1 গুণ 4 4 1 গুণ 4 3 4 8 32 0 টো থাকি গল 0 এটা আহি যাব এতিয়া মই এইখিনি আকৌ মই কিহেদি কাটিব পাৰো 6 দি কাটিব পাৰো 6 4 24 ইয়াতে 6 3 18 30 থাকি গল এতিয়া মই 2 দি কাটিব পাৰো 2 2 4 2 15 গুণ 30 এতিয়া এই 2 এ দি আকৌ মই এই 10 কাটি 2 5 গুণ 10 তো মোৰ হাতত এতিয়া কি থাকিল 15 পূৰণ 5 তো 15 পূৰণ 5 বেলেগ একো নহয় 75 তো 75% শতকৰা ছোৱালী কিমান আছে 100 জনৰ ভিতৰত 75 জন তো এয়া আমাৰ মোটামুটি পাৰ্চেন্টেজৰ ধাৰণা বা শতকৰা বা শতাংশ কেনেকৈ উলিয়াব লাগে মই নিশ্চয় যিখিনি তোমালোকৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সেই গটেখিনি মই বিতংভাৱে আলোচনা কৰিলো বহুত কেইটা প্ৰশ্নৰ এনসাৰৰ জৰিয়তে সদায় এটা কথাই মনত ৰাখিবা যদি শতাংশ উলিয়াব দিছে যিমানে নিদিওক আমি ইনটু 100% কৰি দিম বাস আৰু যদি আমাক শতাংশৰ পৰা বেলেগ যে ভগ্নাংশ উলিয়াব দিছে বা দশমিকত প্ৰকাশ কৰিব দিছে এটাই মনত ৰাখিবা যিমান শতাংশ দিছে সেই নাম্বাৰটো বহাই তলত আমি কি লিখিম 100 লিখি কটাকটি কৰি এতিয়া ভগ্নাংশ ৰাখিব ক'লে ভগ্নাংশ ৰাখিম আৰু যদি আমাক দশমিকত উলিয়াব দিছে আমি দশমিকত উলিয়াই দিম হেয়াই তো আহিছো এতিয়া আমি প্ৰশ্ন উত্তৰ আমাৰ আগৰ বছৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ হৈছিলে সেই সংক্ৰান্তত এই আমাৰ শতকৰা বা শতাংশ চেপ্টাৰখনৰ পৰা যে আমাৰ আগৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাবোৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে সেইবোৰ আমি সলভ কৰিম তো মই তাৰে যিমান দূৰ পাৰো যিমান প্ৰশ্ন পাৰো যোগাৰ কৰিবলৈ চেষ্টা কৰিছো আৰু তাৰে আমি বিগত কেইমাহ বছৰৰ আমি প্ৰশ্ন উত্তৰ এতিয়া কৰিবলৈ ওলাইছো তো 2005 চনত যি প্ৰশ্ন আহিছিলে কৈছিলে 240ৰ 52% যোগ 60ৰ 24% তো বেলেগ একো নহয় সোৱা তোমালোকে মনোযোগেৰে এইখন এখন দিছে আৰু ইয়াতে দুটা পাৰ্ট দিছে এই দুটা পাৰ্ট খালি প্লাস কৰিব লাগে তো 240ৰ 52% মানে কি 240 ইনটু 52/100 হয় না নাই পার্সেন্ট মানে কি আমি জানো 100 তো এইখিনি যদি আমি ইকুৱেল যদি আমি কৰিব ওলাও আমাৰ কিমান ওলাব आंसर 0 0 কাটি দিলো মই এতিয়া 24 আৰু 52ক যদি মই পূৰণ কৰো কিমান ওলাব 24 আৰু 52 মই যদি পূৰণ কৰো 1248 হ'ব কিমান হ'ব 1248 আৰু তলত আছে 10 তো 10 হোৱাৰ লগে লগে আমাৰ কি হ'ব দশমিক এটা আহি যাব 124.8 তো এইখিনি আহি গ'ল আকৌ সেকেন্ড পাৰ্টত কি কৈছে 60ৰ 24% তো 60 ইনটু 24% মানে 24/100 এতিয়া যদি আমি ইয়াৰে কটাকাটি কৰো 0 0 ক্যান্সেল আউট এতিয়া 24 6 গুণ কিমান হ'ব 6 4 24ৰ 4 আৰু 6 2 12 13 14
তো 144 ওলাব 144/10 এইটো ওলাব আমাৰ 14.4 এতিয়া আমি যদি এই দুখন আমি যদি প্লাছ কৰোঁ যিহেতু মাজত প্লাছ দিছে 8×4 = 12 12 2 1.44 8 1 9 আৰু ইপিনে হ'ল 2 1 3 139.2 এইটো কোনটো এনচাৰৰ লগত মিলে চোৱা নিশ্চয় কৰ লগত মিলিছে তো ইমান সহজ এটা প্ৰশ্ন দিছে কিন্তু ইয়াতে আমাক টান কোনটোৱে কৰিছে যে দুটা আমি দুবাৰ শতাংশ উলিয়াইছোঁ দুবাৰ দুটা মান উলিয়াইছোঁ ওলাই প্লাছ কৰি দিছোঁ এইখিনিয়ে আছিল যে প্ৰশ্নটোত অলপ টান কৰি দিছে এতিয়া আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ 2006 চনত আহিছিলে যে কি কৈছে প্ৰশ্নখন চোৱা এবাৰ পঢ়ি চোৱা কৈছে 200 টকাৰ শতকৰা 7.5 কিমান হ'ব তাৰমানে 200 টকাৰ শতকৰা মানে আমাৰ শতাংশ কিমান শতাংশ কৈছে যে 7.5 শতাংশ তো 7.5 শতাংশ মানে কি 7.5/100 হয় না নাই নহয় জানো এতিয়া 0 দুটা কাটি দিছোঁ ইয়াৰো দুটা লগত কাটি দিছোঁ এতিয়া আমাৰ কি হৈছে কিমান টকা হ'ব তো 2 পূৰণ 7.5 তো আমি যদি চাওঁ যে 7 টকা 50 পইচাক 2 দি পূৰণ কৰিলে আমাৰ 15 টকা হ'ব ইমান সহজ তো 15 টকা ক'ত আছে খ নম্বৰৰ এনচাৰ তো হৈ গ'ল আমাৰ দুটা প্ৰশ্ন তো 2007ত তেনেকুৱা কি প্ৰশ্ন আহিছে কৈছে 110ৰ 99% যোগ 100ৰ আকৌ 1101 শতাংশ চোৱা ইপিনে চোৱা আৰু দুটা বস্তু দিছে এই 2005ত যেটো আমি আলোচনা কৰিছোঁ সেম তেনেকুৱা কিন্তু ইয়াতে এটা কৈছে যে আপাতভাৱে কিমান হ'ব মানটো আপাতভাৱে কৈছে তো আপাতভাৱে শব্দটোৰ মিনিং কি তাৰমানে ইয়াত এইটো যদি আমি এক্সুৱেল ক্যালকুলেশন কৰিব ওলাও বহুত দীঘলীয়া হ'ব পাৰে বা দশমিকত গুচি যাব পাৰে তো আপাতভাৱে মানে কি আমি মোটামুটি কিমান ধৰিব পাৰোঁ আৰু যেনেকৈ ইয়াতে 99% দিছে 99ক আমি কিমান বুলি ল'ব পাৰোঁ 100% হয় না নাই তো এতিয়া চোৱা 100%ৰ মানে কি 100%ৰ মানে কি হ'ব 100/100 ৰাইট ওপৰত 100 তলত 100 তো ওপৰত 100 তলত 100 মানে কি 1 1 হয় না নাই কাটাকাটি কৰি 1 হ'ব তে কৈছে 110ৰ 1 তেনে 110 পূৰণ 1 কিমান হ'ব 110 ইমান সহজ আকৌ যোগ কৈছে 100ৰ ইমান শতাংশ তো এটা বস্তুৰ যেতিয়া শতাংশ হ'ব শতাংশ মানে কি তলত কিমান থাকিব এটো শতাংশ হোৱা মানে কি তলত 100 আৰু 100 হলে শতাংশ যদি মই উচাই দিও এটো বাই 100 হ'ব আৰু 100 ড্ৰট ঠাইত যদি পূৰণ দিও মোৰ এই 100 আৰু এই 100 কেনসেল আউট হৈ গৈ কি থাকিব 1101 থাকিব হয় না নাই তো মোৰ কিমান থাকিব মোৰ হাতত 1101 এতিয়া এই দুখন যদি প্লাস কৰি দিও কিমান ওলাল 1 1 2 1 তো 1211 তো 1211 মান কি আছে ওচৰত এটো 1100 হ'ব নোৱাৰে 1250 হ'ব নোৱাৰে 1150 হ'ব নোৱাৰে তো আলটিমেটলি 1200 आंसर কাৰণ 1211 হৈছে আমাৰ তো এই হৈছে আমাৰ आंसर তো নেক্সট আহিছো আমি কি কৈছে 2010ত আহিছে এটো প্ৰশ্ন যে চেনিৰ দাম প্ৰতি কিলোগ্ৰামত 20 টকাৰ পৰা 23 টকালৈ বৃদ্ধি পাইছে চোৱা চেনিৰ দাম কিমান আছিল 20 টকা কিমান হল 23 টকা হৈছে এটা হৈছে দামৰ এই বৃদ্ধিৰ শতকৰা হাৰ তেনে 100 টকাত কিমান বাঢ়িলে চোৱা শতকৰা ওলাব গলে আমাৰ ইনটু 100% মই আগতেও কৈছো ইনটু কি কৰিম 100% কিমান বাঢ়িল এতিয়া আমাক কৈছে যে কিমানৰ ভিতৰত কিমান আছিল 20 টকা হৈ গৈছে কিমান 23 টকা তো কিমান বৃদ্ধি হৈছে আমাক বৃদ্ধিৰ হাৰ কৈছে যে বৃদ্ধিৰ শতকৰা হাৰ তাৰমানে আমাৰ বৃদ্ধি কিমান হৈছে 3 টকা তো এইখিনিয়ে প্ৰশ্ন এনসার এইখিনিয়ে তো 20 দি যদি কাটো 20 5 গুণ 100 3 5 15 তো 15% তো 15% আমাৰ এনসার তো 15% কত আছে গ নম্বৰ ইমান ইজি প্ৰশ্ন তো 2014ত কি প্ৰশ্ন আহিছে চোৱা কৈছে বিলাহী এটাৰ ওজনৰ হ'ব এটো এজনৰ নহব এটো ওজনৰ হ'ব চাগে ওজনৰ 90% যদি পানী হয় তেতিয়া হলে 25 গ্ৰাম বিলাহীত কিমান কিলোগ্ৰাম পানী থাকিব চোৱা ওজনৰ কি কৈছে 90% পানী তেনেহলে 25 কিলোগ্ৰাম বিলাহীত কিমান কিলোগ্ৰাম পানী থাকিব তো 25 কিলোগ্ৰাম ইনটু 90% 90% মানে 90% তো 90% মানে 90/100 25 4 গুণ 100 তো 4 দি 90 কিমান বার যায় 4 2 গুণ 8
10 4 2 গুণ 8 9 10 হৈ গৈছে 4 2 গুণ 8 20 হৈ গ'ল 4 5 20 তো আমাৰ এনসাৰ কিমান হ'ল 22.5 তো 22.5 আমাৰ খ নম্বৰটো এতিয়া আহিছো নেক্সট প্ৰশ্নটো কি কৈছে যে 2000 টকাৰ শতকৰা 7.5 ভাগ কিমান হ'ব শতকৰা কৈছে তাৰমানে 7.5% তো 2000 টকা 7.5% মানে কি ওপৰত 7.5 তলত 100 এতিয়া কাম কি দুটা শূন্য কাটি গ'ল তো আগৰ নিচিনা 2 এইটো 15 হ'ব 15 হোৱাৰ লগে লগে 0 অহাৰ লগে লগে আমাৰ কি হৈ গ'ল এটা শূন্য বাঢ়ি গ'ল 150 টকা তো 150 টকা কোনটো এনসাৰ এইটো এনসাৰ ৰাইট এতিয়া সেম আৰু এটা আছে 2016 আছিল যে 26.2%ৰ মান কিমান এইটো ইমান ইজি দিছে তো 26.2 ৰাইট পাৰ্চেণ্ট মানে তলত 100 এইটোৰ মান মানে দশমিকত প্ৰকাশ কৰিব দিছে আমি আগতে কৰিছিলোঁ যিবোৰ তো দুটা ধৰত দশমিক আহি যাব তো দুটা আগুৱাই যাব তো 262 হ'ব তো 262 ক'ত আছে দশমিক 262 তো দশমিক 262 খ নম্বৰ এই এনসাৰ আমাৰ এতিয়া আহিছো আৰু এটা পৰৱৰ্তী প্ৰশ্নলৈ কৈছে ছাত্ৰ এজনে প্ৰথম পৰীক্ষাত গণিতত 25ৰ ভিতৰত 18 নম্বৰ পালে চাবা দেই 25ৰ ভিতৰত কিমান পালে 18 পালে আকৌ কি কৈছে দ্বিতীয় পৰীক্ষাত একে বিষয়ত 25ৰ ভিতৰত 22 পাইছে তো 25ৰ ভিতৰত কিমান পালে 22 পালে ৰাইট তেওঁ শতকৰা কিমান নম্বৰ পাইছে কৈছে শতকৰা হিচাপত কিমান পাইছে এতিয়া তাৰ মানে তেওঁ টোটাল কিমান 50ৰ ভিতৰত কিমান নম্বৰ পালে সিম্পল চোৱা 50ৰ ভিতৰত যদি মই যোগ কৰো কিমান হ'ব 22 22 38 40 তো 50ত 40 নম্বৰ পাইছে শতকৰা মানে কি 100ৰ ভিতৰত তো 50ত যদি 40 পাইছে 100ত কিমান পাব ইমান ইজি 50ত 40 পাইছে 100ত কিমান পাব নিশ্চয় 80 পাব তো 80% ইমান ইজিলি ওলাল আৰু যদি এইটো গণিত আকাৰে লিখো মই কি হ'ব যে 40 পাইছে কিমানৰ ভিতৰত 50ৰ ভিতৰত এইখিনি মোক শতাংশত প্ৰকাশ কৰিব লাগে সৰি দে এইটো 50 হ'ব তো মোক শতাংশত প্ৰকাশ কৰিব লাগে শতাংশত প্ৰকাশ কৰিব গ'লে মই 100% দি ইনটু কৰি দিম 100% দি ইনটু কৰি দিম তো ইনটু কৰাৰ লগে লগে 50 2 গুণ 100 তো 40 2 গুণ 80 তো আহি গ'ল আমাৰ 40% 80% এতিয়া মোৰ হাতত লাষ্ট এটা প্ৰশ্ন আছে পৰীক্ষাত আহা কৈছে মোৰ হাতত লাষ্ট যেটো প্ৰশ্ন আছে কৈছে যে 150% মান কিমান 150% মানে 150 বাই তলত 100 0 0 কাটি দিওঁ তো ওপৰত 15 তলত 10 তো ইকুৱেল টু কিমান হ'ব নিশ্চয় 1.5 হ'ব আৰু যেটো এনসাৰ আছে হে এনসাৰ 1.5 ক'ত আছে 1.5 এয়া তো এইখিনিয়ে তো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা মোৰ এই ভিডিও লেকচাৰখিনি যিখন শতাংশ আৰু শতকৰা ধাৰণাখিনি আৰু ইয়াৰ ওপৰত যি ধৰণৰ প্ৰশ্ন আহে মই আশা কৰিম যে নিশ্চয় তোমালোকে সলভ কৰিবলৈ সক্ষম হ'বা কাৰণ যিমান ধৰণৰ প্ৰশ্ন হ'ব পাৰে যেনেকুৱা ধৰণৰ হ'ব পাৰে আহিব পাৰে গোটেইখিনি আমি মোটামুটি আলোচনা কৰিলো তাৰোপৰি যদি তোমালোকে কিবা অসুবিধা থাকে নিশ্চয় কমেন্ট কৰিবা আৰু মই মোৰ নাম্বাৰখন তোমালোকৰ ডেসক্ৰিপচনত দি দিম তাতে তোমালোকে যোগাযোগ কৰিবা মই যিমান দূৰ পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা বা যত্ন কৰিম আৰু পৰৱৰ্তী সময়ত মই আকৌ নতুন ভিডিও লৈ তোমালোকৰ মাজত উপস্থিত হ'ম তেতিয়ালৈকে তোমালোকে মোৰ এই ভিডিওখিনি যিমান পাৰা লগৰবোৰলৈকে শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু যদি কিবা অসুবিধা থাকে নিশ্চয় মোক যোগাযোগ কৰিবা ধন্যবাদ